আমি মানুহবোৰ জানি বুজিও মূৰ্খ নহয়নে বাৰু? মা কামাখ্যাৰ অম্বুবাচী মেলাৰ সময়ত মা কামাখ্যাৰ কি হয় সকলোৱে জানে। তাৰপিছতো মানুহবোৰে তাত আশীৰ্বাদ ল'বলৈ যায়। কিন্তু ঠিক সেইদৰে নিজৰ ঘৰতে থকা ভণ্টি মা বা নিজৰ স্ত্ৰীজনী তেওঁ যেতিয়া অসুবিধাৰ সময়ত ছটফটাই থাকে পেটৰ বিষত, তেতিয়া ষ্টেফ্ৰী এটা কিনি আনি দিবলৈ আমাৰ লাজ লাগে। মানুহে কি ক'ব, মানুহে কি ভাবিব দেখিলে লুকাই চুৰকৈ আনিব লগা হয়। কিন্তু ভগৱানৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ। ভগৱানৰ যেতিয়া মেন্স হয় তেতিয়া মানুহৰ হেতা ওপৰা লাগে। মানুহ অগণন যায় তাত মাৰ আশীৰ্বাদ বিচাৰি, কিন্তু ঘৰত থকা সেই দুৰ্গা দেৱীজনীৰ কথা কেতিয়াও ভাবি নাচায়। খালীকে মানুহে কি ক'ব, মানুহে কি ভাবিব। এতিয়ালৈকে আমাৰ মাইণ্ডছেটটো কিমান তলত আছে চাওকচোন। আমি এতিয়ালৈকে ঢুকিয়ে পোৱা নাই। আমাৰ মানুহবোৰে যদি ভগৱানৰ লগত নিজৰ মাইকীজনীক, নিজৰ ভণ্টিজনীক, নিজৰ মাজনীক যদি তেনেকৈ মা কামাখ্যাৰ দৰে পুজিবলৈ লয়, তেতিয়া আমাৰ দেশখন, নিজৰ ঘৰখন, লগতে নিজৰ স্ত্ৰীজনী বা নিজৰ মা ভণ্টি কিমান হেপী হ'ব ভাবকচোন আপুনি। লাজ নকৰাকৈ, সাংকোচ নকৰাকৈ সেই বস্তুটো আনি যেতিয়া দিয়া যাব, তেতিয়া হয়তো নিজৰ মা হওক, ভণ্টি হওক, নিজৰ স্ত্ৰীজনী হওক, নিজৰ ভাল লগা মানুহজনী কিমান হেপী হ'ব। মাইণ্ডছেট এতিয়া সলাবলৈ হ'ল। সেইবাবে কৈছোঁ, নাৰী এজনীয়ে যেতিয়া অসুবিধাৰ সময়ত ছটপটাই থাকিব বিচনাত, একো দিব নোৱাৰিলেও গৰম পানীৰ বটল এটা দিব, এটলিষ্ট অকণমান তেখেতৰ সহায় হ'ব। আৰু ষ্টেফ্ৰী এটা কিনিবলৈ একো ক্লাছ কৰিব নালাগে। মানুহে কি কয় ক'বলৈ দিয়া, নিজৰ মানুহজনী হেপী থাকিলে, নিজৰ ভণ্টিজনী হেপী থাকিলে তাতকৈ আৰু সুখৰ কথা একো নাই। নাৰী এজনীক মই শতকোটি প্ৰণাম জনাইছোঁ। জয় কামাখ্যা মা, কিবা ভুল হ'লে ক্ষমা কৰিবা। আজিৰ তাৰিখতো ছোৱালী এজনীয়ে অসুবিধা হোৱা বুলি বা মেন্স হোৱা বুলি ডাঙৰকৈ ক'ব নোৱাৰে, কাৰণ সেই ছোৱালীজনীৰ প্ৰতি মানুহৰ ভাৱ চিন্তা লগে লগে সলনি হৈ যায়। সেইবাবে ছোৱালী এজনীয়ে অসুবিধা হোৱা বুলি ডাঙৰকৈ ক'ব নোৱাৰে, কয় মনে মনেহে কয়। সেইবাবে কৈছোঁ, আমাৰ জীৱনৰ পৰা এইবোৰ কিছুমান ভাৱধাৰা চেঞ্জ কৰিব লাগিব, তেতিয়া হয়তো ছোৱালী নাৰী জাতিটোৱে বহুত বেছি শান্তি অনুভৱ কৰিব। যদি ভগৱান কামাখ্যা মাৰ লগত তুলনা কৰাৰ বাবে ভুল হৈছে, মানুহৰ লগতে ভগৱান কামাখ্যায়ো মোক ক্ষমা কৰিব। জয় কামাখ্যা মা।